সৰু পথাৰত বৰষুণ নাই, সৰু পথাৰত খৰাং। বাৰিষা বৰষুণ অহা নাই সৰু পথাৰত। সমগ্ৰ সৰু পথাৰ সমষ্টিতেই বৰষুণ নাই। কৃষিপ্ৰধান অঞ্চল সৰু পথাৰত খেতিৰ বতৰত পথাৰত চিৰাল ফাট। পথাৰলৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকে। আকাশলৈ চাই ভাবে বৰষুণ আহিবনে? খৰাঙৰ কবলত ৩৫৬খন ৰাজহ আৰু বন গাঁও। খৰাঙে ক্ষতি কৰাৰ আশংকা ৪২,০২১টা কৃষক পৰিয়ালক। আহাৰৰ ১৭ দিন গ'ল। ১৩৮০ হেক্টৰ ভূমিত কৃত্ৰিম পদ্ধতিৰে পানী যোগান কৰি কঠীয়া সিঁচিছিল যদিও পথাৰত ৰুব পৰা নাই শালি ধানৰ কঠীয়া। ৰাজহ গাঁৱৰ ২২,২৫৭ হেক্টৰ আৰু বন গাঁৱৰ ১৪,৩৪৩ হেক্টৰ ভূমিত খেতিৰ বাবে পানী নাই। কৃষকৰ মুখে শুনক পৰিস্থিতি। পানী অলপো নাই। ধৰ মানে বহাগ মাহতে দিয়া পানী আৰু এতিয়া এই পানী যিটো আছিলে সেই শুকাই মেলি এতিয়া আৰু চিৰাল ফাটা চিৰা দিছে এতিয়া আৰু আমাৰ আৰু এই ২ সপ্তাহ ভিতৰত যদি পানী নহয় তেতিয়া আৰু খেতিটো নহয়, দিগদাৰ হ'ব। আমাৰ খেতিৰ ওপৰতে নিৰ্ভৰ আছে আৰু ভাত কেনেকৈ চলিব। চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ চৰকাৰে আমাৰ এইকেইটা মানে অলপ চাই মেলি আৰু কিবা এটা সাহাৰ্য হিচাপে কৰি দিয়ে হ'লে ভাল আছিলে। আমাক এই খৰাং অঞ্চলত ঘোষণা কৰি দিলে ভাল আছিলে। নাই আমাৰো আৰু এটা আছিলে ফুকনৰ ওচৰত অনুৰোধ এটা আছিলে যে আমাৰ সেইটো অঞ্চলত কি আজিকালি ওলাইছে এইটো চলাৰ সেইটো যদি জেগাই জেগাই বহাই দিলে আমি সেইটো লৈও খেতি বাতি কৰিব পাৰিম। সৰু পথাৰত খৰাং সদৃশ পৰিস্থিতি হোৱাক লৈ সকলো উদ্বিগ্ন। সৰু পথাৰ বৃষ্টিছায়া অঞ্চল। এই পৰিস্থিতিত মোকাবিলা কৰিবলৈ তৎপৰ হৈছে বিধায়ক বিশ্বজিৎ ফুকন। বিধায়ক ফুকনে কয়, মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছোঁ। সৰু পথাৰ সমষ্টিত এই বছৰ বৰষুণ একেবাৰে হোৱা নাই আৰু সমগ্ৰ সমষ্টিটো খৰাং হৈ পৰিছে। খেতি পথাৰসমূহ চিৰাল ফাট দিছে। আমাৰ ইয়াত প্ৰায় 5 বছৰৰ মূৰে মূৰে পিৰিয়ডিক এটা ডিফাৰেঞ্চত খৰাং হয়। এটা বৃষ্টিছায়া অঞ্চল 21 চনতো খৰাং হৈছিল আৰু যোৱা 5 বছৰত আমি সৰু পথাৰৰ জলসিঞ্চন ব্যৱস্থাটো উন্নত কৰিবলৈ প্ৰায় ৭২ কোটি টকা খৰচ কৰিছিলোঁ। এতিয়া এই খৰাং পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জলসিঞ্চন আৰু কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আমি ৰেগুলাৰ কণ্টেক্টত আছোঁ। অতিৰিক্তভাৱে সৰু পথাৰৰ কৃষকক কিছু যন্ত্ৰ পাতি বা অন্যান্য সা সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকক আমি চলাৰ পাম্প ইত্যাদি দিবলৈও চিন্তা কৰিছোঁ। অহা দিনকেইটাতো যদি বৰষুণ নাহে তেতিয়া কি কৰিব ক'লে বিধায়কগৰাকীয়ে। সৰু পথাৰক খৰাং পীড়িত অঞ্চল ঘোষণা কৰিব লাগে। কিন্তু আমি যিহেতু অধিকাংশ কৃষকেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে কৃষিৰ ক্ষেত্ৰত এতিয়াও আমি অনিশ্চয়তাত ভুগিছোঁ। মই পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ সৰু পথাৰৰ প্ৰতি যি কনচাৰ্ণ তাৰ কাৰণে ধন্যবাদ দিয়াৰ লগতে অনুৰোধ জনাইছোঁ যাতে আৰু কেইদিনমানৰ ভিতৰত যদি বৰষুণ নাহে খৰাং পীড়িত অঞ্চল বুলি ঘোষণা কৰি খৰাং পীড়িত অঞ্চলৰ বাবে যিখিনি সা সুবিধা থাকে সেইখিনি সৰু পথাৰত প্ৰদান কৰিব লাগে। পানীৰ নাটনি হোৱা সৰু পথাৰত কিমান মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে? মাত্ৰ ৯৭৮ হেক্টৰ কৃষিভূমিত গভীৰ নলীনাদ আছে। নতুন প্ৰকল্পই সামৰিব ২৫০০ হেক্টৰ কৃষিভূমি। জলসিঞ্চন বিভাগৰ কৰ্মচাৰীয়ে কয়, বৰ্তমানটো কৃষক ৰাইজৰ হৈ পেলাই যিমানখিনি কৰা হৈছে বৰ্তমানলৈকে তেখেতসকলক সহায় কৰি থকা হৈছে। যিহেতু যিখিনি সক্ৰিয় হৈ আছে আমাৰ আঁচনি, এই প্ৰতিটো আঁচনিয়ে বৰ্তমান চলি আছে আৰু কৃষক ৰাইজক কঠীয়া পৰা আদি কৰি পানী আমি যোগান ধৰাৰ ব্যৱস্থা কৰি আছোঁ। সৰ্বমুঠ বৰ্তমান এতিয়া ৯৭৮ হেক্টৰ, মানে মোটামুটি ১,০০০ হেক্টৰ বুলি ক'ব পাৰি খেতিপথাৰত পানী যোগান ধৰি থকা হৈছে। অনগয়িং প্ৰচেছত আমাৰ আছে অলপ, সেইখিনি যদি আমাৰ মানে চালু হৈ যায় তেতিয়াহ'লে সৰ্বমুঠ আমাৰ সৰু পথাৰ এই বিধানসভা সমষ্টিত প্ৰায় ২৫০০ হেক্টৰত আমি খেতিপথাৰত পানী দিব পৰাৰ এটা ব্যৱস্থা আমাৰ হ'ব। বৰ্তমান বৃষ্টিছায়া অঞ্চল সৰু পথাৰত এসময়ত বৃষ্টিপাতৰ পৰিমাণ স্বাভাৱিক আছিল। বৰ্তমান সৰু পথাৰৰ পৰিস্থিতি খৰাং সদৃশ হৈ পৰিছে। চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। সৰু পথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।